Hello students, তো আহিল নগাঁও ডিষ্ট্ৰিক্টৰ HS ফাৰ্ষ্ট ইয়াৰ আৰু HS ছেকেণ্ড ইয়াৰৰ এক্সাম ৰুটিন এখন হাফ ইয়াৰলি এক্সাম ৰুটিন হয়। তো ইয়াতে আমি যদি চাওঁ মৰ্ণিং শ্বিফ্টত থাকিব HS ফাৰ্ষ্ট ইয়াৰ আৰু ইভিনিং শ্বিফ্টত থাকিব HS ছেকেণ্ড ইয়াৰ। এতিয়া মৰ্ণিং শ্বিফ্টৰ এক্সাম ষ্টাৰ্ট হ'ব 9:30 to 11:30 আৰু আফটাৰনুন শ্বিফ্টৰ এক্সাম ষ্টাৰ্ট হ'ব 12:30 to 2:30। তো ইয়াতে চোৱা 19/11/2025 অৰ্থাৎ 19 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব ৱেডনেছডে। তো ইয়াতে আগবেলা আছে আমাৰ HS ফাৰ্ষ্ট ইয়াৰ ইংলিছ আছে আৰু পিছবেলা আছে ইংলিছ আছে HS ছেকেণ্ড ইয়াৰ। নেক্সট 20ত আছে কেমেষ্ট্ৰি বিজনেছ ষ্টাডিজ পলিটিকেল ছায়েন্স HS ফাৰ্ষ্ট ইয়াৰ। পিছবেলা আছে একে এক্সাম কেমেষ্ট্ৰি বিজনেছ ষ্টাডিজ পলিটিকেল ছায়েন্স HS ছেকেণ্ড ইয়াৰ। ঠিক তেনেকৈ 21 তাৰিখে আমাৰ HS ফাৰ্ষ্ট ইয়াৰ মৰ্ণিং শ্বিফ্টত আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ অল্টাৰনেটিভ ইংলিছ আৰু পিছবেলাও HS ছেকেণ্ড ইয়াৰ একে এক্সামেই আছে। নেক্সট আছে 22 নৱেম্বৰ বিজনেছ মেথছ এণ্ড ষ্টেটিষ্টিক্স জিঅ'গ্ৰাফী আৰু পিছবেলাও আছে বিজনেছ মেথছ ষ্টেটিষ্টিক্স আৰু জিঅ'গ্ৰাফী। 25ত আছে ফিজিক্স আছে একাউণ্টেঞ্চি আছে আৰু এডুকেশ্যন আছে আৰু পিছবেলা ছেকেণ্ড ইয়াৰ একে এক্সামখিনি আছে। 26ত আছে এডভান্স আছামিজ বেংগলী হিন্দী IT ৰিটেইল ট্ৰেড এগ্ৰিকালচাৰ হৰ্টিকালচাৰ সেইবিলাক আছে আৰু পিছবেলা ইপিনে ছেকেণ্ড ইয়াৰ আছে এডভান্স লেংগুৱেজ আৰবিক আছামিজ হিন্দী সংস্কৃত বেংগলী। নেক্সট 27ত আছে বায়'লজি হিষ্ট্ৰী আৰু ইপিনে ছেকেণ্ড ইয়াৰৰ বায়'লজি হিষ্ট্ৰী আছে। নেক্সট 28 নৱেম্বৰত আছে লজিক এণ্ড ফিলচফি ফাইনেন্স আৰু ঠিক তেনেকৈ HS ছেকেণ্ড ইয়াৰৰ ছেম এক্সাম আছে পিছবেলা। নেক্সট 29ত আছে ইকনমিক্স ভকেশ্যনেল পেপাৰ 1 ভকেশ্যনেল ইলেক্টিভ 4 ঠিক তেনেকৈ পিছবেলা একে এক্সামখিনি আছে HS ছেকেণ্ড ইয়াৰ। নেক্সট 1 ডিচেম্বৰত আছে মেথছ আছে ভকেশ্যনেল পেপাৰ 2 ভকেশ্যনেল পেপাৰ ইলেক্টিভ 5 আৰু ইপিনে পিছবেলা HS ছেকেণ্ড ইয়াৰৰ একে এক্সামেই আছে। নেক্সট আছে 3 ডিচেম্বৰ বিহু আছে পিছবেলা বিহুৱে আছে HS ছেকেণ্ড ইয়াৰ। 4 ডিচেম্বৰত আছে স্বদেশ অধ্যয়ন ভকেশ্যনেল ইলেক্টিভ 6 আৰু ইপিনে পিছবেলা আছে HS ছেকেণ্ড ইয়াৰ একে আছে। আকৌ 5 তাৰিখে ইয়াতে ফাৰ্ষ্ট ইয়াৰৰ এক্সাম নাই ছেকেণ্ড ইয়াৰ IT ৰিটেইল ট্ৰেড এগ্ৰিকালচাৰ হেল্থ কেয়াৰ সেইবিলাক এক্সাম আছে। নেক্সট 6 ডিচেম্বৰত আছে এন্থ্ৰপ'লজি ছ'চিয়'লজি আৰু ঠিক তেনেকৈ HS ছেকেণ্ড ইয়াৰৰ পিছবেলা একে এক্সামেই আছে। তো এইখিনি আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ এক্সাম ৰুটিন। তো ইয়াতে 6 ডিচেম্বৰত এক্সামবিলাক শেষ হ'ব। তো আশা কৰিছোঁ সকলোৱে এক্সামবিলাক পঢ়ি পেলাই দিবা। তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তো যাৰ হয়তো বহুতৰ হয়তো নোটছ নাই বা ভালদৰে তেওঁলোকে নোটছ প্ৰিপেয়াৰ কৰা নাই তেওঁলোকৰ বাবে আছে 3টাকৈ কোৰ্চ ইংলিছ আছামিজ আৰু অল্টাৰনেটিভ ইংলিছৰ। তো ইয়াতে তোমালোকে চেপ্টাৰ ৱাইজ নোটছ পাবা এডিশ্যনেল কুৱেশ্যন পাবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনচাৰ্ছখিনি পাবা। তো আমাৰ এপত যাব পৰা তোমালোকে এই কোৰ্চ বাই কৰিবলৈ মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু যিসকলে HSLC দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে আমাৰ ইংলিছৰ এটা কোৰ্চ। তো ইয়াতে ইংলিছৰ গোটেই MCQখিনি আছে গ্ৰামাৰ আছে আৰু আমাৰ লগতে চেপ্টাৰ ৱাইজ কুৱেশ্যন আনচাৰ্ছো আছে। তো ইয়াতে গোটেই ফুল নোটছখিনি পাই যাবা। তো আমাৰ এপতে পাবা মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং।